অসম দোকান আৰু প্ৰতিষ্ঠান আইন 1971 11 আৰু উপধাৰা 1 অনুযায়ী যোৱা দেওবাৰৰ পৰা যোৱা 5 তাৰিখৰ পৰা শোণিতপুৰ সহকাৰী শ্ৰম আয়ুক্তৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছিল যে প্ৰতি সপ্তাহত দেওবাৰে যিমানসমূহ আপোনাৰ দোকান প্ৰতিষ্ঠান আছে সেই দোকানসমূহ বন্ধ কৰি ৰাখিব লাগিব কিন্তু তাৰ বিপৰীতে যিসমূহ দোকান বা প্ৰতিষ্ঠানৰ 21 জন বা তাতোধিক কৰ্মচাৰী আছে সেই প্ৰতিষ্ঠানসমূহ খোলা ৰখা এটা তেওঁলোকে প্ৰভিজন দিছিলে অৰ্থাৎ এই নোটিছখনৰ জৰিয়তে আমি এটা কথা উপলব্ধি কৰিছোঁ এটা কথা অনুভৱ কৰিছোঁ যিসমূহ বহিৰাজ্যৰ পৰা অহা ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীৰ শ্বপিং মলসমূহ আছে সেই শ্বপিং মলসমূহৰ ব্যৱসায়সমূহ কৰাৰ ক্ষেত্ৰত চৰকাৰে বা এই কাৰ্যালয়ৰ তৰফৰ পৰা কিজানি এটা বাট মুকলি কৰি দিছে মনোপলি বিজনেছৰ কাৰণে এটা বাট মুকলি কৰাৰ নিচিনা এটা আমাৰ অনুভৱ হৈছে আৰু তাৰ কাৰণে আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা চেম্বাৰ্ছ অফ কমাৰ্চ অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদ আদিকে ধৰি যিমানসমূহ আমাৰ ইয়াৰ ব্যৱসায় প্ৰতিষ্ঠান আছে তাৰে স্বত্বাধিকাৰীসকলৰ লগত আমি আলোচনা মৰ্মে এই কথা আমি আজি দাবী জনাইছোঁ যে আইন আচলতে সমান হ'ব লাগে অকল দেওবাৰে যদি বন্ধ হয় ইয়াত দেওবাৰে বন্ধ হোৱাক লৈ আচলতে আপত্তি নাই কিন্তু বন্ধ হ'লে সকলো সমানে বন্ধ হ'ব লাগিব যদি ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ যদি বন্ধ সমান্তৰালভাৱে শ্বপিং মলসমূহ বন্ধ ৰাখিব বুলি আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ